নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ তৃতীয় শ্ৰেণীৰ কাৰ্যপত্ৰখন লৈছোঁ তৃতীয় শ্ৰেণীৰ কাৰ্যপত্ৰ 156 পেজ নম্বৰ ছাত্ৰ ছাত্ৰীসকল কাৰ্যপত্ৰখনত এনেকুৱা ধৰণে তোমালোকক দিয়া হৈছে যে ইয়াত তোমালোকৰ গুণোৎসৱৰ কাৰণে সহায় হোৱাকৈ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল এই কাৰ্যপত্ৰখনত এটা সুন্দৰ ব্ৰেকআপ দিছে এই ব্ৰেকআপটো পঢ়ি তোমালোকে তলত কিছুমান প্ৰশ্ন দিয়া থাকিব আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকল কাৰ্যপত্ৰৰ কাৰ্য নম্বৰ 13 হয় এতিয়া 156 পেজ নম্বৰ উলিয়াই লোৱা ইয়াত এটা সুন্দৰ ব্ৰেকআপ দিছে ব্ৰেকআপটো মই পঢ়ি দিছোঁ তোমালোকে মনোযোগ দিৰে শুনিবা এতিয়া চোৱা দ্বিতীয়ে চাহৰ বাটিটো লৈ বাহিৰলৈ চাই আছিল তাই লক্ষ্য কৰিলে যে মানুহবোৰ ওচৰৰ বিদ্যালয়ৰ প্ৰাংগণত গোট খাইছে তাই বন্ধু বিশ্বজিতু লৰালৰিকৈ বিদ্যালয়ৰ ফালে গৈ আছিল তাই চিঞৰি সুধিলে ঐ বিশ্বজিত দৌৰাদৌৰিকৈ কলৈ যাও তেতিয়া সি উত্তৰ দিলে বিদ্যালয়ৰ প্ৰাংগণত যাদু খেল দেখুওৱা মানুহ আহিছে কিছু সময় পাছতে হেনো যাদু দেখাব যাদু চাবৰ মন আছে যদি সোনকালে তাই যাদু খেলৰ নাম শুনাৰ লগে লগে চাহৰ বাটিটো এৰি থৈ দৌৰি আহিল দুয়ো চাইকেলেৰে উঠি বিদ্যালয়লৈ গ'ল যাদুকৰজনে নানা যাদু খেল দেখুৱালে খেল দেখি দুয়োৰে বৰ আনন্দ পালে এতিয়া এই ব্ৰেকআপটো আকৌ এবাৰ পঢ়ি দিছোঁ শুনি যাবা দ্বিতীয়ে চাহৰ বাটিটো লৈ বাহিৰলৈ চাই আছিল তাই লক্ষ্য কৰিলে যে মানুহবোৰ ওচৰৰ বিদ্যালয়ৰ প্ৰাংগণত গোট খাইছে তাই বন্ধু বিশ্বজিতু লৰালৰিকৈ বিদ্যালয়ৰ ফালে গৈ আছিল তাই চিঞৰি সুধিলে ঐ বিশ্বজিত দৌৰাদৌৰিকৈ কলৈ যাও তেতিয়া সি উত্তৰ দিলে বিদ্যালয়ৰ প্ৰাংগণত যাদু খেল দেখুওৱা মানুহ আহিছে কিছু সময়ৰ পাছতে হেনো যাদু দেখাব যাদু চাবৰ মন আছে যদি সোনকালে তাই যাদু খেলৰ নাম শুনাৰ লগে লগে চাহৰ বাটিটো এৰি থৈ দৌৰি আহিল দুয়ো চাইকেলত উঠি বিদ্যালয়লৈ গ'ল যাদুকৰজনে নানা যাদু খেল দেখুৱালে খেল দেখি সকলোৰে বৰ আনন্দ পালে এতিয়া এই ব্ৰেকআপটো পঢ়ি তলত কেইটামান কুৱেশ্যন দিছে এই কুৱেশ্যনকেইটা আমি এতিয়া কৰিম কওঁ আৰু লিখোঁ ইয়াত ক নম্বৰ দিছে দ্বিতীয়ে চাহৰ বাটিটো লৈ কি কৰি আছিল এতিয়া আমি প্ৰথম বাক্যটোতে পাইছিলোঁ যে দ্বিতীয়ে চাহৰ বাটিটো লৈ বাহিৰলৈ চাই আছিল গতিকে উত্তৰটো লিখিবা দ্বিতীয়ে চাহৰ বাটিটো লৈ বাহিৰলৈ চাই আছিল এনচাৰটো হৈছে এইটো দ্বিতীয় চাহৰ বাটিটো লৈ বাহিৰলৈ চাই আছিল খ নম্বৰ প্ৰশ্ন হৈছে বিশ্বজিত আৰু দ্বিতীয়ে বিদ্যালয়লৈ কিহেৰে গৈছিল যে বিশ্বজিত আৰু দ্বিতীয়ে বিদ্যালয়লৈ কিহেৰে গৈছিল চাইকেলেৰে আছে দুয়োয়ে চাইকেলত উঠি বিদ্যালয়লৈ গৈছিল লিখিবা গ নম্বৰ প্ৰশ্ন যাদুকৰজনে কি দেখুৱাইছিল যাদুকৰজনে যাদু খেল দেখাইছিল গতিকে যাদুকৰজনে নানা যাদু খেল দেখুৱাইছিল ইয়াৰ পিছত দিছে তুমি কেতিয়াবা যাদু খেল দেখিছানে যদি দেখিছা তোমালোকে ইয়াত লিখিবা যাদু খেল দেখিছা যদি ঠিক আছে ইয়াৰ পিছতে তোমালোকক দিছে পঢ়িব দিছে এইকেইটা মই পঢ়ি দিম গতিকে তোমালোকৰ মোৰ লগে লগে পঢ়িবা বন্য প্ৰশ্ন সপ্তাহ উদ্ধাৰ কাঞ্চনজংঘা অক্ষয় পল্টন আগন্তুক স্পৰ্শ উদ্ভিদ আকৌ এবাৰ কৈ দিছোঁ বন্য প্ৰশ্ন সপ্তাহ উদ্ধাৰ কাঞ্চনজংঘা অক্ষয় পল্টন আগন্তুক স্পৰ্শ উদ্ভিদ এইকেইটা তোমালোকে ঘৰত অভ্যাস কৰিবা এতিয়া তোমালোকক বাক্য লিখিব দিছে আশ্ৰয় এতিয়া আশ্ৰয়ত লিখিবা তোমালোকে এটা বাক্য লিখিব লাগিব আৰু ভ্ৰমণ আৰু ইয়াত আছে উৎসৱ এতিয়া আমি আশ্ৰয়ত তোমালোকে লিখিবা আশ্ৰয়ত থাকিবলৈ দিয়াটোক আশ্ৰয় বুলি কৈছে আৰু ভ্ৰমণ মানে হৈছে ফুৰিবলৈ যোৱাটোক ভ্ৰমণ বুলি কৈছে আৰু উৎসৱ শব্দটো হৈছে আমাৰ যেনেকৈ বিহু এটা উৎসৱ এইটো উৎসৱৰ অৰ্থ গতিকে এইটো তোমালোকৰ গৃহ কাৰ্য হিচাপে তোমালোকক এইটো দিয়া হৈছে আৰু তোমালোকে একোটা বাক্য লিখি কমেণ্ট বক্সত জনাবা ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই